গাইজ গুড ইভিনিং। যেহেতু আপোনালোকে ৰানিংটো টাইম ইনক্ৰিজ কৰিবলৈ সকলোৱে চেষ্টা কৰি আছে, মই মানে আজি ভিডিঅ'টো এনেকুৱা টাইপত লৈছোঁ যে আপোনালোকে 11 মিনিটত কেনেকৈ সোমাব পাৰে, মানে ৰানিংটো 11 মিনিটত কমপ্লিট কেনেকৈ কৰিব পাৰে। 10 মিনিটততো নোৱাৰে, এইটো ইম্পচিবল হয়। যিহেতু আমিও ৰানিং কৰিছিলোঁ, আমিও জানো 11 মিনিটত কিন্তু কমপ্লিট কৰিব পাৰে। সেইটো কিন্তু মোৰ ফালৰ পৰা মই ক'ম 11 মিনিটত কমপ্লিট কৰিব পাৰে। যিহেতু মই 11:42লৈকে 11:40-42লৈকে মই প্ৰেক্টিছ কৰি পাইছোঁ। যিহেতু ময়ো ইণ্টাৰভিউ দিছিলোঁ 3200 মিটাৰ 11:40 আৰু 11:42লৈকে পাৰিছোঁ মই। যিহেতু মই সেইবাবে আপোনালোককো জনাম যে 11 মিনিটত কেনেকৈ পাৰি। কাৰোবাৰ ষ্টেমিনা থাকিলে হয়তো সি 11 মিনিটত পাৰে। আৰু টিপছ কিছুমান আছে, কিছুমান টিপছ ফ'ল' কৰিলে আপোনালোকে 11 মিনিটত সোমাব পাৰিব, গম পাইছে ন। এইখিনি কথা জানিলে বহুতে ইম্প্ৰুভমেণ্ট হ'ব। লাগিলে সি 12 মিনিটত সোমাওক, কিন্তু সি 11:30ত আনিব পাৰিব। মানে এইখিনি কথা জনাৰ পিছত সি 30 ছেকেণ্ড হ'লেও সি কমাব পাৰিব, মানে ৰানিঙৰ টাইমটো, গম পাইছে নহয়। মানে আপুনি যদি এতিয়া বৰ্তমান 12 মিনিটত সোমাই আছে, এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে 11 মিনিটত সোমাব পাৰিব যদি এইখিনি টিপছ ফ'ল' কৰে। টিপছৰো কথা আছে, বহুতখিনি কথা থাকে ৰানিঙৰ লগত। অকল ৰানিং কৰিলে নহ'ব, টিপছ কিছুমান জানিলে আপোনালোকৰ অকণমান হ'লেও ইম্প্ৰুভমেণ্ট হয়। যিটো ইম্প্ৰুভমেণ্ট আপোনালোকে সময়ত বহুত কাম দিয়ে। যিহেতু ইণ্টাৰভিউ সময়ত এটা সৰু পইণ্টৰ কাৰণে আপোনালোকে ফাইনেল চিলেকশ্যন নহয়, একে পইণ্টত কাটা যায় বহুত কেণ্ডিডেট। চ' সেইবাবে কৈছোঁ সেইটো ভুল নকৰক, যাতে পইণ্টত আপোনালোকে ভুলতো কাট খাই নাযায়, যে সেই অকণমান কষ্টৰ কাৰণে আপোনালোকে পিছত পইণ্টত কাট খাই যাব নাজানিলে। চ' সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাওক। আপোনালোকক মই জনাই আছোঁ আপোনালোকে 11 মিনিটত কেনেকৈ সোমাব পাৰিব, মানে কি ফ'ল' কৰিব লাগিব টিপছ। যদি ভাবিছে আপোনালোকে ফাষ্ট দৌৰিব হয়, ফাষ্ট দৌৰিবলৈ হ'লে আপোনালোকে শ্ল' আৰু কনচিষ্টেণ্ট মেইনটেইন কৰি ৰাখিব লাগিব। যদি আপোনালোকে ভাবিছে ফাষ্ট দৌৰিম, তেতিয়া আপোনালোকে প্ৰথম ষ্টাৰ্টিং শ্ল' পৰাই কৰিব লাগিব। শ্ল' আৰু কনচিষ্টেণ্ট, মানে সদায় আপোনালোকে দৌৰিবই লাগিব, শ্ল'কৈ হ'লেও কনচিষ্টেণ্ট মেইনটেইন কৰিলেহে আপোনালোকে সদায় ৰানিংটো ইম্প্ৰুভমেণ্ট কৰিব পাৰিব, স্পীডলৈ নিব পাৰিব। কিন্তু প্ৰথম দিনাখনেই আপোনালোকে স্পীড যাব কেতিয়াও নোৱাৰে। প্ৰথম আপোনালোকে ষ্টাৰ্টিং শ্ল' পৰাই দিব লাগিব, গম পাইছে নহয়। আৰু এটা কথা মনত ৰাখিব, নিয়মীয়া অনুশীলন কৰিলেহে আপোনালোকৰ সফলতাৰ মূল চাবি কাঠি, গম পাইছে নাই। আপোনালোকে নিয়মীয়া অনুশীলন ৰানিঙত কৰিলেহে সফলতাৰ মূল চাবি কাঠি পাব। এইটো কথা মনত ৰাখিব। কিন্তু যদি ফাৰ্ষ্ট বিগিনাৰ হ'লে আপোনালোকে প্ৰথম লাহে লাহে ষ্টাৰ্টিং কৰিব। কেতিয়াও স্পীড ষ্টাৰ্টিং নকৰিব, প্ৰথম লাহে লাহে ষ্টাৰ্টিং কৰিব। 10 বা 15 মিনিট সদায় লাহে লাহে আপোনালোকে ষ্টাৰ্টিঙৰ পৰা 10-15 মিনিট লাহে লাহে কৰিব, বিগিনাৰ হয় যদি। আৰু আপোনালোকে একেবাৰে স্পীড দৌৰিবলৈ নাচাব। প্ৰথম গৈ বোলে স্পীড দৌৰিম, সেইটো নহয়। প্ৰথম লাহে লাহে আপোনালোকে মানে ষ্টেমিনা বঢ়াব লাগিব। প্ৰথম লাহে লাহে দৌৰিব, তাৰপিছত বিগিনাৰ হ'লে মানে ফাৰ্ষ্ট লাহে লাহে দৌৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, যিমান পাৰে বেছিকৈ দৌৰিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে 2 কিলোমিটাৰ দৌৰিবলৈ চায়, তেতিয়া আপোনালোকে 2 কিলোমিটাৰলৈকে ষ্টেমিনা থাকিব আৰু আপোনালোকে টানিব নোৱাৰিব। যদি আপোনালোকে 5 কিলোমিটাৰ দৌৰে, আপোনালোকে 3200 মিটাৰ আপোনালোকে একে চুটকিত মানে আপোনালোকে ষ্টেমিনাত থাকিব আৰু লগতে আপোনালোকে টানিবও পাৰিব। যিমান পাৰে ফাষ্ট টানিব পাৰিব, মানে তেতিয়া ইমানখিনি ষ্টেমিনা থাকিব যে আপোনালোকে লাষ্টত 5-10 পাক 3-4 পাক আপোনালোকে বেছিকৈ হ'লেও টানি দিব পাৰিব। মানে সেইখিনি সময়ত আপোনালোকে এনাৰ্জিটো গোট খাই থাকিব বেছিকৈ দৌৰাৰ কাৰণে, আৰু আপোনালোকে সময়ত টানিব পাৰিব খুব, গম পাইছেনে, 4-5 পাকৰ আগৰ পৰাই। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে সপ্তাহত 4-5 দিনহে দৌৰিব। 4-5 দিন দৌৰিব লাগে, লঙে ৰান কৰক, কিন্তু সদায় কিন্তু লং ৰান কৰিব দেই। মই আপোনালোকক জনাই আছোঁ, লং ৰান যিমান কৰিব আপোনালোকৰ ষ্টেমিনা বাঢ়িব। আৰু সপ্তাহত আপোনালোকে 4-5 দিনহে দৌৰিব, আৰু 2 দিন হ'লেও শৰীৰটো ৰেষ্ট দিব। শৰীৰ ৰেষ্ট নিদিলে কাম নহ'ব, গম পাইছে নহয় গাইজ। শৰীৰটো ৰেষ্ট দিলেহে আপোনালোকৰ কাম হ'ব। আৰু এটা কথা, 2 দিন ৰেষ্ট দিব আৰু বাকী 5 দিন সদায় দৌৰিলেহে আপোনালোকৰ ষ্টেমিনা থাকিব। এইটো কথা মানে ষ্টেমিনা বঢ়াবলৈ সদায় দৌৰিব লাগিব, কনচিষ্টেণ্ট মেইনটেইন কৰি ৰাখিব লাগিব। আৰু 2 দিন আপোনালোকে ৰেষ্ট দিবই শৰীৰটো, সপ্তাহটোত খালি। আৰু এটা কথা আপোনালোকক জনাই দিছোঁ যে দৌৰাৰ আগত আপোনালোকে ৱাৰ্ম আপ কৰিব। ৱাৰ্ম আপটো কৰিবলৈ নাপাহৰিব। 5-10 মিনিট আপোনালোকে দৌৰাৰ আগত ৱাৰ্ম আপ কৰিব, তেতিয়াহে আপোনালোকৰ ৰানিং টাইমটো ইনক্ৰিজ হ'বলৈ সহায় হয়, গম পাইছে নহয়। আৰু ৰানিং কৰা টেকনিক আছে। আপোনালোকে ৰানিং কৰিলে কিন্তু আপোনালোকে কি কৰিব, যিটো হাত দুখন বেছি লৰাই নাযাব। বেছি লৰাই গ'লে আপোনালোকৰ ভাগৰটো বেছি লাগে, গম পাইছে ন। আৰু বহুতে কয় যে নাকে মুখে নাকেদি হাৱা ল'বি, মুখেদি হাৱা ল'বি, এইবিলাক নহয়। আপোনালোকৰ যেনেকুৱা সুবিধা হয় তেনেকৈ দিব। নাকে মুখে যোনদিকে হাৱা লয় সেইদিকে ল'ব পাৰিব, গম পাইছে নহয়। আপোনালোকৰ টেনশ্যন নাই, নাকে মুখে হাৱা ল'লেও দৌৰিব পাৰে। সেইটো কথা মনত ৰাখিব। যিহেতু ময়ো দৌৰিছিলোঁ, নাকে মুখে সমানে হাৱা লৈছিলোঁ, তেবোৰ মই 12:30 বা 11:42লৈকে প্ৰেক্টিছৰ টাইমত সোমাই পাইছোঁ, গম পাইছে নহয়। আৰু ৰানিং কৰাৰ আগতো আপোনালোকে পানী খাব, ৰানিং কৰাৰ পিছতো পানী খাবলৈ চেষ্টা কৰিব। যিহেতু শৰীৰটো হাইড্ৰেট থাকিলে আপোনালোকৰ ৰানিং ষ্টেমিনা বাঢ়ে, গম পাইছে নহয়। পানীটো মেইন বস্তু। শৰীৰটো ৰানিং কৰাৰ আগতো খাব পানী আৰু পিছতো খাব। যেতিয়া আপোনালোকৰ শৰীৰটো হাইড্ৰেট হৈ থাকিব, আপোনালোকৰ ৰানিং ষ্টেমিনাটো তেতিয়া বহুতখিনি বাঢ়ে, গম পাইছে নহয়। চ' মানে বহুত সৰু কথা আছে। এইখিনি কথা আপোনালোকে মন দি শুনক। মন দি শুনিলে আপোনালোকে 11 মিনিটত সোমাব পাৰিব। আৰু টিপছ দি আছোঁ, এইখিনি গোটেইখিনি টিপছ আপোনালোকে ফ'ল' কৰিব। আপোনালোকে 11 মিনিটত নোসোমালেও 11:30ত সোমাব পাৰিব, এইটো মই গেৰাণ্টি দি থৈছোঁ। আৰু মানে কি গাইজ, কথা এটাও আছে যে গ্ৰাউণ্ডৰ লগতো কথা আছে। গ্ৰাউণ্ড মানে আপোনালোকৰ কিছুমান গ্ৰাউণ্ড 10 পাক হয়, কিছুমান গ্ৰাউণ্ড 8 পাক হয়। কিন্তু এটা কথা, যিমান পাক ৰাউণ্ড বেছি হ'ব আপোনালোকৰ টাইম বেছি লাগে, গম পাইছেনে। যদি 12 পাক হয় আপোনালোকৰ টাইমটো বেছি লাগিব, গম পাইছে ন। যদি 10 পাক হয় টাইমটো কম লাগে, গম পাইছে ন। যিহেতু ইণ্টাৰভিউ ক্ষেত্ৰত মই নিজে পাইছোঁ, আমাৰ 16 পাকত যেতিয়া পাতিছিল মোক বহুত টাইম লাগিছিলে, কিন্তু 10 পাকত যেতিয়া পাতিছিলে তেতিয়া কিন্তু মোৰ টাইম বহুত কম লাগিছে, গম পাইছে ন। যিহেতু আপোনালোকৰ বেছি যিমান ঘূৰিবলগীয়া হয় তিমানে আপোনালোকৰ টাইম বেছি লাগে। যদি কম ঘূৰিবলগীয়া গ্ৰাউণ্ড হয় তেতিয়া আপোনালোকৰ টাইমটো কম লাগে, গম পাইছে নহয়।
আৰু আপোনালোকে ৰানিং কৰিলেও নহ'ব, লগত মনতো মটিভেশ্যন থাকিব লাগে। মটিভেশ্যন থাকিলেহে আপোনালোকে ৰানিঙৰ ষ্টেমিনা বঢ়াব পাৰে। আপোনালোকে যিমানে নদৌৰক কিয় কাম নাই যদি আপোনালোকৰ মনত মটিভেশ্যন নাই। মটিভেশ্যন লাগিব আৰু লগতে নিজৰ এটা কৰি দেখুৱাব পৰা জুনুন এটা লাগিব যে মই 11 মিনিটত সোমামেই, এই 11 মিনিটত সোমাই মই ইমানখিনি মাৰ্ক আনিম আৰু ৰিটেনত যে মই অলপ কষ্ট কৰি হ'লেও মানে বেলেগতকৈ এডভান্স হৈ মানে চাকৰিত নাম আনিব পাৰোঁ, মানে বেলেগতকৈ আপোনালোকে ৰিটেনত ভাল মাৰ্ক এটা উঠাই নাম আনিব পাৰোঁ। বা আপোনালোকে ৰানিঙত 11 মিনিটত সোমোৱা জুনুনটো থাকিলেহে আপোনালোকে কি বুলি কয় 11 মিনিটত নোসোমালেও 11, 10, 20ত সোমাব পাৰে। যদি আপোনাৰ 12 মিনিটত সোমোৱা সপোন থাকে তেতিয়া আপোনাৰ 13 মিনিটত সোমাব। চ' সেইবাবে 11 মিনিটত সোমোৱা ড্ৰিম থাকিব লাগিব। যেনেকৈ মোৰ ড্ৰিম ৰাখিছিলোঁ কিন্তু মই 11 মিনিটত সোমাব নোৱাৰিলোঁ। চ' আপোনালোকেও যিমান পাৰে কম টাইমত ড্ৰিম ৰাখি চেষ্টা কৰক, অকণমান হ'লে আপোনালোকে ইম্প্ৰুভমেণ্ট পাব। সেইটো কথা মনত ৰাখিব। আৰু মটিভেশ্যন লাগিব, নিজৰ মটিভেশ্যনৰ ওপৰত একো বস্তু নাই। আপোনালোকে নিজৰে মটিভেশ্যন নাই, বেলেগে আপোনালোকক মটিভেশ্যন দিও লাভ নাই। এইটো কথা মনত ৰাখিব। নিজৰ মটিভেশ্যন থাকিলে আপোনালোকে ৰানিং টাইম ইনক্ৰিজ কৰিব পাৰিব। আৰু আপোনালোকে ভাবিব লাগিব যে মই 11 মিনিটত সোমালেহে মোৰ যিটো সপোন, মোৰ ড্ৰিম সেইটো মোৰ কমপ্লিট হ'ব বুলি নিজে মনত ভাবিব লাগিব। যিটো মোৰ সপোনৰ কাৰণে মই কষ্ট কৰি আছোঁ, মই 11 মিনিটত সোমালেহে মোৰ সেই সফলতাটো পাম বুলি নিজে মনত ভাবি চেষ্টা কৰিলেহে আপোনালোকে ইমানখিনি টাইম ইনক্ৰিজ কৰিব পাৰিব। আপোনালোকে ডেভেলপমেণ্ট কৰিব পাৰিব ৰানিঙৰ ক্ষেত্ৰত, গম পাইছে নহয় গাইজ। আৰু যিমান লং ৰানিং কৰিবা তিমানহে তোমালোকৰ ষ্টেমিনা বাঢ়িব। এই কথাটো কিন্তু মনত ৰাখিবা। আৰু ৱেট জোতা দি দৌৰিবা বুলি আগৰ পৰাই কৈ আছোঁ। ৱেট জোতা দি দৌৰিলে লাগিলে অলপ টাইম বেছিয়ে লাগি থাকক, কিন্তু পাতলা জোতা দি যেতিয়া দৌৰিবা তেতিয়া তোমালোকৰ টাইমটো বহুত কম লাগিব, গম পাইছে নহয়। চ' সেইবাবে আপোনালোকে ৱেট জোতা দি দৌৰিবলৈ চেষ্টা কৰিব। লাহে লাহে হ'লেও প্ৰথম ষ্টাৰ্টিং লং ৰানিং কৰিব লাহে লাহে হ'লেও একো টেনশ্যন নাই। পিছত লাগে প্ৰেক্টিছ কৰি যেতিয়া 3200 মিটাৰ আপোনালোকে ষ্টপ ৱাচন কৰি চাব লাগে। প্ৰথম আপোনালোকে ৱেট জোতা দি লং ৰানিং কৰিবলৈ চেষ্টা কৰিব। লং ৰানিঙৰ নিচিনা ষ্টেমিনা পোৱা বস্তু নাই, কিন্তু এইটো কথা মই বহুতে অকল যদি আপোনালোকে 3200 মিটাৰ দৌৰিম বুলিহে আপোনালোকে 3200 মিটাৰলৈকে ষ্টেমিনা থাকিব, কিন্তু আপোনালোকে টানিব পৰা ষ্টেমিনাটো কেতিয়াও নাহিব, যে স্পীড দৌৰা ষ্টেমিনাটো কেতিয়াও নাহিব। যেতিয়া আপোনালোকে 3200 মিটাৰ 5 কিলোমিটাৰ 6 কিলোমিটাৰ দৌৰি থাকিব তেতিয়া আপোনালোকে 3200 মিটাৰৰ সৰু নিচিনা লাগিব। এইকণহে দৌৰিব লাগে। স্পীডত দৌৰিলে আপোনালোকে সেইখিনি আপোনালোকৰ ষ্টেমিনা থাকে, মানে গম পাইছেনে, ভাগৰ কম লাগে। চ' এইখিনি কথা মনত ৰাখিব, বহুত গুৰুত্বপূৰ্ণ কথা। চ' সেইবাবে আপোনালোকক জনাই আছোঁ মই, যিহেতু আগৰ পৰা জনাই আছোঁ আপোনালোকে হেল্প হোৱাকৈ। চ' মানে কি এতিয়া বৰ্তমান আপোনালোকে ইমানখিনি আহাৰৰ কথা ইমানখিনি কথা ক'লোঁ, যিহেতু আপোনালোকে ৰানিং কৰি থাকিলে নহ'ব। আপোনালোকে ৰানিং কৰিলে ষ্টেমিনাৰ লগতে আপোনালোকে বঢ়াবলৈ হ'লে আহাৰটো মেইন বস্তু, যিহেতু আহাৰৰ ওপৰত একো বস্তুৱে নাই। আহাৰ আপোনালোকে ইমানখিনি কষ্ট কৰিলে যদি ভাল আহাৰ নাখায় বা ভাল বস্তু নাখায়, আপোনালোকে ইমানখিনি কষ্ট কৰিলে আপোনাৰ নিজৰ শৰীৰটো ওলটাই লোকচানহে হ'ব, কিন্তু ভাল নহয়। এইটো কথা মনত ৰাখিব। ওলটাই নাৰ্ভবিলাক কমজুৰি হ'ব বা হেৰিবিলাক কমজুৰি হ'ব। চ' সেইবাবে আপোনালোকে খাদ্যটো মেইনটেইন ৰাখিব, প্ৰটিনযুক্ত আহাৰ বেছিকৈ খাব। লগতে পাৰিলে ছাপ্লিমেণ্ট এটা ল'ব, যিহেতু মই এচিডিছটোৰ কথা কৈছিলোঁ, মোৰ ডেছক্ৰিপশ্যন থাকিব, যদি ল'ব পাৰে, নহ'বা লোকেল নিজৰ ঘৰৰ খানা যিখিনি আছে সেইখিনি খাবলৈ চেষ্টা কৰিব। চ' ভাল জোতা এযোৰ ৱেট জোতা এযোৰ লৈ ল'ব, মই ডেছক্ৰিপশ্যনত দি থৈ দিম। ৱেট জোতা মেইন, প্ৰথম দৌৰাটো বহুত মানে ভাল কথা। ৱেট জোতাই প্ৰথম দৌৰিব, তাৰপিছত লাগে পাতলা জোতা দি দৌৰিব। ইণ্টাৰভিউত লাগে খালী ভৰিয়ে দৌৰিব, অকণ হ'লেও টাইম ইনক্ৰিজ হ'ব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো। ভাল লাগিল যদি লাইক কৰিব আৰু কমেণ্ট এটা দিব নাপাহৰিব নেক্সট ভিডিঅ' কি হ'ব পালেগে। ধন্যবাদ। 11 মিনিটত সোমাবলৈ হ'লে এইটো টিপছ ফ'ল' কৰিলে অলপ যোনে পাৰে অলপ হ'লেও সি 11 মিনিটত সোমাব পাৰিব। চ' ধন্যবাদ আজি ভিডিঅ'টো।